কাজিৰঙা লোকসভা সমষ্টিত অগপ প্ৰাৰ্থীৰ অনুপস্থিতিত বা হাতীৰ চিহ্নটো নথকাৰ বাবে পদুম ফুলৰ চিহ্নতে ভোটদান কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। জীৱনত প্ৰথমবাৰলৈ পদুম ফুলৰ চিহ্নত ভোট দিয়া বুলি স্বীকাৰ কৰিলে মন্ত্ৰীগৰাকীয়ে। এই মিত্ৰ দলৰ যিকোনো এটা চিম্বলতে আমি কেতিয়াবা ভোট দিব লাগিব, গতিকে মই অৱশ্যে প্ৰথমবাৰৰ কাৰণে এবাৰ পদুম ফুলত ভোট দিছোঁ। অসম গণ পৰিষদ UPPL গণশক্তি আমি মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, গতিকে কেণ্ডিডেট বিশেষে চিম্বলটো সদায় বেলেগ হ'ব, কিন্তু মই প্ৰথমবাৰৰ বাবে আজি মই পদুম ফুলত ভোট দিছোঁ। হয়, কাজিৰঙা লোকসভা সমষ্টিত মিত্ৰতাৰ ধৰ্ম পালন কৰি বিজেপিক আসনখন প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দি কেৱল ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ দুখন আসনত প্ৰাৰ্থিত্ব লাভ কৰি আনন্দত আত্মহাৰা অসম গণ পৰিষদ। সেয়েহে মিত্ৰপাশত আবদ্ধ হোৱাৰ স্বাৰ্থত বা মিত্ৰ ধৰ্ম পালন কৰি জীৱনত প্ৰথমবাৰলৈ হাতীৰ চিহ্নৰ পৰিৱৰ্তে পদুম ফুলত ভোটদান কৰিলে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। শুকুৰবাৰে মাতৃ পত্নীৰ লগতে ভাতৃ তথা অগপৰ নেতা মণিমাধৱ মহন্তৰ সৈতে একেলগে ভোটদান কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত হয় মন্ত্ৰীগৰাকী। কলিয়াবৰ বিধানসভা সমষ্টিৰ ৮৮ নং তেলিয়াগাঁও অংগনবাড়ী কেন্দ্ৰত ভোটদান কৰিলে মন্ত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলে। কলিয়াবৰ বিধানসভা সমষ্টিত ৬০,০০০ৰো অধিক ভোটৰ ব্যৱধানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আগবাঢ়িব বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। ভাল হ'ব এইবাৰ, বহু ভোটৰ ব্যৱধানত কামাখ্যা তাছা ডাঙৰীয়া ইয়াৰ পৰা MP হিচাপে নিৰ্বাচিত হ'ব আৰু বাকীকেইটা সমষ্টিত এবাৰ বাকীকেইটা সমষ্টিটো সম্পূৰ্ণভাৱে সকলো নিৰ্বাচিত হ'ব। বিশেষকৈ কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা কিমান ভোটত তেওঁ জয়ী হ'ব? ৬০,০০০তকৈ অধিক ভোটত আমাৰ ব্যৱধান থাকিব। অসম গণ পৰিষদ UPPL গণশক্তি আমি মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, গতিকে কেণ্ডিডেট বিশেষে চিম্বলটো সদায় বেলেগ হ'ব, কিন্তু মই প্ৰথমবাৰৰ বাবে আজি মই পদুম ফুলত ভোট দিছোঁ। এই মিত্ৰ দলৰ যিকোনো এটা চিম্বলতে আমি কেতিয়াবা ভোট দিব লাগিব, গতিকে মই অৱশ্যে প্ৰথমবাৰৰ কাৰণে এবাৰ পদুম ফুলত ভোট দিছোঁ। নিশ্চয়কৈ অতদিনে বিজেপিৰ নেতা কৰ্মীসকলে কলিয়াবৰত EVMত পদুম ফুলৰ চিহ্ন নথকাৰ বাবে মিত্ৰতাৰ ধৰ্ম পালন কৰি বিধানসভাই হওক বা লোকসভাই হওক হাতীৰ চিহ্নত ভোট দি অগপ প্ৰাৰ্থীগৰাকীক জয় কৰোৱাত উঠি পৰি লাগিছিল। কিন্তু এইবাৰ কিছু ব্যতিক্ৰম। এইবাৰ কলিয়াবৰত অগপৰ কোনো প্ৰাৰ্থী নথকাৰ বাবে হাতীৰ পৰিৱৰ্তে পদুম ফুলত ভোট দিলে মন্ত্ৰী কেশৱ মহন্তৰ লগতে অগপৰ হাজাৰ হাজাৰ নেতা কৰ্মীয়ে। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।